বন্ধুসকল উপস্থিত আছো ৰাষ্ট্ৰীয় ঘাইপথ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ঘগ্ৰাপাৰৰ পৰা অকণমান আহি ৰঙিয়াৰ ফালে অকণমান আহি উপস্থিত আছো ইয়াতে। এইটো ৰেলৱে ঘগ্ৰাপাৰৰ পৰা আহি এখন ৰেলৱে অভাৰব্ৰিজ ৰেলখন গৈ আছে, এখন ট্ৰেইন গৈ আছে সুন্দৰ। মই এই ৰেলৱে অভাৰব্ৰিজখনৰ ওপৰত থিয় হৈ আছো। প্ৰথম যিখন ঘগ্ৰাপাৰৰ পৰা আহি যিখন অভাৰব্ৰিজ পায়, ৰেল ওপৰতে এইবিলাক লেফ্ট চাইডেৰে এইবিলাক হাইৱেৰে গাড়ী গৈ আছে আৰু এইখন ট্ৰেইন কি সুন্দৰকৈ গৈ আছে চাওকচোন, ভাল লাগিছে। কিন্তু কথাটো হ'ল মই ৰখিলোঁ ইয়াতে যোৱা ৩ মাহমান ধৰি আগতে মই এইপিনে অহা যোৱা কৰোঁতে মই দেখা পাওঁ এইখন অভাৰব্ৰিজ তলৰ এইটো ৰেল লাইন ৰেল গৈ আছে আৰু এইখন হাইৱেৰ NHAI বনোৱা অভাৰব্ৰিজ দলং, প্ৰথম দলংখন। চ' কথাটো হ'ল মই ৰখাৰ কথাটো বা আপোনালোকক কিবা এটা দেখুৱাব খোজা কথাটো হ'ল এইপিনে এইখন অভাৰব্ৰিজ গাড়ী গৈ আছে আৰু এইখন হ'লেতো মানে যিটো ফুট অভাৰব্ৰিজ বা যাক কয় এইটো মানে যিপানে পথচাৰী খোজকাঢ়ি চাইকেল লৈ অহা মানুহ এইপিনে অহা যোৱা কৰে, যিটো অভাৰব্ৰিজখনৰ ছাইডত আছে, দুয়োফালে আছে। সেইফালৰটো মানে প্ৰায় মানে ইউজ নহয়েই চাগে, সেইফালৰটো মানে প্ৰায় বন্ধই হৈ গৈছে, ইউজ তেনেকৈ নহয়। এইটো ইউজ হৈ আছিল, এই যিটো পূবফালে থকা যিটো খোজকাঢ়ি অহা মানুহ খোজকাঢ়াৰ ব্যৱস্থা আছে ছাইডত, এইটো ব্যৱহাৰ হৈ আছিল। কিন্তু যোৱা ৩-৪ মাহ আগতে মই দেখা পাইছিলোঁ, কিন্তু তেতিয়া মোৰ হাতত এটা ভাল মানে কেমেৰা কৰিব পৰা ভাল মোবাইল নাছিলে। চ' মই 3-4 মাহ আগতে দেখা পাইছিলোঁ এইখন ভাঙি গৈছে। মানে তেতিয়া অলপ ভাঙিছিল, তাৰপিছত লাহে লাহে ভাঙি কি হৈছে, এইখিনি এটা বৃহৎ মোটামুটি 7 নহয়, এইটো মোটামুটি 10 ফুটমান জেগা, ইয়াৰ পৰা 10 ফুটমান জেগা ভাঙি গৈছে। ভাঙি গৈছে, ছাইডটো ভাঙি যোৱাৰ পিছত এইখিনি এটা চাটাৰিঙত ব্যৱহাৰ কৰা এখন মানে তক্তা বা প্লাইউড থৈ দিছে ইয়াতে। কথাটো হ'ল কি, এইখিনিতো ইউজৰ কাৰণে বনাইছিল, কেনেকৈ ভাঙি গৈছে চাওক। এই ইউজৰ কাৰণে বনাইছে। ইয়াতে মই এতিয়া এই প্লাইউডৰ ওপৰত ধৰি দিব ভয় লাগিছে, কাৰণ এনেকৈ এই ওলাই গৈছে, এইবিলাক এনেকৈ ধৰি গৈছে, মানে একদম সেই ৰডবিলাক এই যিখন মূল দলঙৰ লগত সংলগ্ন ৰডবিলাক কেনেকৈ ওলাই গৈছে। দুৰ্নীতিৰ কি পৰিমাণৰ দুৰ্নীতি হ'লে আজি অন্ততঃ কিছু বছৰ আগত, কিমান বছৰ হ'ল, 4-5 বছৰ আগত বনোৱা এখন দলং এনেকৈ ভাঙি যাব পাৰে নেকি? তাকো বাকীখিনি চব ঠিকে আছে, 80% দলংখনৰ ঠিকে আছে, কিন্তু এই 10 ফুটমান জেগা ভাঙি গৈছে। ভাঙিতো গৈছে, যাব পাৰে, মেৰামতি কৰিব লাগে নে নালাগে? মেৰামতি কৰাৰ প্ৰয়োজনটো আছিল। এইবিলাক কি তেওঁলোকৰ চকুত নপৰে? নিশ্চয় পৰিছে, কাৰোবাৰ নহয় কাৰোবাৰ পৰিছে। তেওঁলোকে সেইকাৰণে কি কৰিছে, এইখন আনি পেলাই ঢাকি থৈ দিছে। ইয়াতে কোনো ব্যৱস্থা, মূল যিটো কৰিব লগা ব্যৱস্থাটো কৰা নাই। কোনোবা মানুহ যেতিয়া এইপিনে চাইকেল লৈ আহিব, হঠাতে বাঁহ দুডাল বান্ধি থৈ দিছে, দেখা পাইছে নে আপোনালোকে? দুডাল বাঁহ বান্ধি থৈ দিছে যাতে মানুহ কোনো নাহে, কিন্তু সেইটোতো ব্যৱস্থা নহয়। এইটো ভাল কৰিব লাগে। তলত আছে আপোনাৰ চাওক, আপোনালোকে তলত আছে ৰেলৱে লাইন, ৰেলৱে ট্ৰেক আছে। কোনোবা যদি পশু পক্ষী আহিল, কেতিয়াবা গোধন আহিল, গৰু আহিল, ছাগলী আহিল, মানুহ ভুলতে আহিল, ডাইৰেক্ট তলত পৰি যাব। ইয়াৰ পৰা এইখন তলত পৰি যায়, ৰেলৰ আগত পৰি পেলাই বিভিন্ন ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। চ' মই আপোনালোকক দেখালোঁ এইখিনি, অনুৰোধ জনালোঁ চাব, এনেকুৱা ভিডিঅ'বিলাক চাব। প্ৰয়োজন যদি হোৱা বুলি ভাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মই অনুৰোধ জনাওঁ NHAIৰ যিসকল বিষয়া আছে তেখেতসকলে যিয়ে চোৱা চিতা কৰাৰ প্ৰয়োজন আছে, ঘগ্ৰাপাৰ চকৰ পৰা অকণমান আহিয়ে ৰঙিয়াৰ ফালে এই অভাৰব্ৰিজখনৰ যিখিনি ছাইডৰ পূবফালৰ যিটো খোজকাঢ়ি অহাৰ ব্যৱস্থা আছে, এইখিনি ভাঙি গৈছে, এইখিনি আপোনালোকে ঠিক কৰাৰ ব্যৱস্থা কৰক। এইখন ধন্যবাদ। জয় অসম।